আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যিটো অনুশীলনী 8.3 আছে ইয়াৰে 1 নম্বৰ কোৱেশ্চনটো আমি কৰিম ওকে আৰু এই কোৱেশ্চন বিলাক কৰিব কাৰণে যিটো তোমাৰ অনুশীলনী 8.3 দিয়া আছে গোটেই কেইটা কোৱেশ্চন কৰিব কাৰণে তোমাৰ এই সূত্ৰ কেইটা মুখস্থ কৰিব লাগিব ওকে যেনেকৈ ধৰা sin 90 ডিগ্ৰী - a = cos a ওকে তো sin থাকিলে আমাৰ লিখিব লাগিব cos আৰু 90 ডিগ্ৰী - a থাকিলে আমাৰ cos a লিখিব লাগিব ওকে আর তার পিছত আকৌ tan 90 ডিগ্ৰী - a = cot a আকৌ sec 90 ডিগ্ৰী - a = cosec a ওকে তো আকৌ cosec a আমি এনেদৰে লিখিব পাৰো উল্টাকৈ লিখিব পাৰো cot a কো আমি এনেদৰে লিখিব পাৰো tan 90 ডিগ্ৰী - a cosec a কো আমি লিখিব পাৰো sec 90 ডিগ্ৰী - a তো উল্টাকৈ আমি লিখিব পাৰো এনেকৈ আমি লিখিব পাৰো আৰু এনেকৈ আমি লিখিব পাৰো ওকে তো ইয়াতো আছে cosৰ উল্টা আমাৰ sin হ'ব ওকে তো cos থাকিলে sin হ'ব cot থাকিলে tan হ'ব আৰু cosec থাকিলে আমাৰ sec হ'ব তো এনেদৰে আমি লিখিব পাৰো যদি আমাৰ 90 ডিগ্ৰী - a থাকে বা আমি যিকোনো ভাবে লিখিব পাৰো যেনেকৈ ধৰা sin এনেকুৱা আছে sin a আছে ইয়াক আমি লিখিব পাৰো কি sin এনেকৈ মনত ৰাখিব লাগিব sin a এইটো sin a ওকে তো ইয়াতে sin a আছে আমি ইয়াক এনেদৰে আমি লিখিব পাৰো যে cos 90 ডিগ্ৰী - a আমি লিখিব পাৰো ওকে বা যিকোনো cosec আছে cosec 90 ডিগ্ৰী - a আছে আৰু ইয়াতে আমাৰ দিয়া আছে ওকে 90 ডিগ্ৰী - a থাকিলে আমাৰ উল্টা হ'ব cosec থাকিলে আমাৰ কি হ'ব sec হ'ব sec sec a হ'ব এনেদৰে আমি লিখিব পাৰো এই সূত্ৰ ইউজ কৰি কিনা আমাৰ 1 নম্বৰৰ গোটেই কেইটা অংক আমাৰ কৰিব লাগিব ওকে তো এইটো কথা মনত ৰাখিবা এইবিলাক আমাৰ সূত্ৰ হয় ওকে তো এই সূত্ৰবিলাক আমাৰ মুখস্থ কৰিব লাগিব তো এতিয়া আমি 1 নম্বৰটো কৰো ওকে তো 1 নম্বৰটো আমাৰ দিয়া আছে কি যে ওপৰত আছে আমাৰ sin 18 ডিগ্ৰী আৰু তলত আমাৰ দিয়া আছে cos 72 ডিগ্ৰী তো তুমি কি কৰিবা যিকোনো এটাক চেঞ্জ কৰাৰ চেষ্টা কৰিবা এনেকে এই সূত্ৰ মতে চেঞ্জ কৰাৰ চেষ্টা কৰিবা যিকোনো এটাক ওকে তো যিকোনো এটাক ওপৰতটো কৰিলে হ'ব তলতটো কৰিলে হ'ব আমি ওপৰতটো কৰি দিম তো ওপৰতটো মই চেঞ্জ কৰি দিও এটা চেঞ্জ কৰি দিও তো sin 18 ডিগ্ৰী আছে তো ইয়াতে sin a আছে তো a ঠাইত কিমান আছে 18 তো মতে কি ইয়াতে sin 18 আছে তাৰমানে এইটো a ঠাইত আমাৰ কি আছে 18 আছে তো a ঠাইত ইয়াতে 18 আছে তো আমাৰ কি হ'ব a ঠাইত ইয়াতেও 18 হ'ব তো আমি কি লিখিব পাৰো যে sin a আমি লিখিব পাৰো cos 90 - a তেনেহলে sin a ঠাইত 18 ডিগ্ৰী আছে তো আমি লিখিব পাৰো cos 90 - 18 তো আমি ইয়াক লিখিব পাৰো কি যে cos 90 - 18 ডিগ্ৰী ওকে তো এনেদৰে আমি লিখিব পাৰো তো 18 লিখিলো আমি এতিয়া আমি কি লিখিম তলত যেনেকুৱা আছে তেনেকুৱা লিখিবা ওকে তো যিকোনো এটা চেঞ্জ কৰিবা যদি আমাৰ দুটা থাকে দুটা থাকিলে যিকোনো এটা চেঞ্জ কৰিবা ইয়াতেও দুটা আছে যিকোনো এটা চেঞ্জ কৰিবা ইয়াতেও দুটা আছে যিকোনো এটা যেতিয়া আমাৰ চাৰিটা থাকিব যেনেকৈ ধৰা ইয়াতে আমাৰ চাৰিটা আছে তো ইয়াৰ পৰা তুমি কি কৰিবা দুটা চেঞ্জ কৰিবা তো আমি কি কৰিম দুটাৰ পৰা এটা চেঞ্জ কৰিম চাৰিটাৰ পৰা দুটা চেঞ্জ কৰিম ওকে তো এনেদৰে আমি লিখিম তো এতিয়া আমি লিখিব পাৰো কি যে cos লিখিলো এতিয়া 90 ৰ পৰা 18 গলা আমাৰ হ'ব 72 ডিগ্ৰী ওকে তো এইটো কথা মনত ৰাখিবা তো এইটো বিয়োগ কৰি দিবা তো 90 ৰ পৰা বিয়োগ কৰি দিলে আমাৰ হ'ব 72 ডিগ্ৰী আৰু তলতো হ'ব আমাৰ cos 72 ডিগ্ৰী এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি কাটাকাটি কৰিব পাৰো তলৰটো আমি কাটি দিলো ওপৰৰটো আমি কাটি দিম ওকে তো ইয়াত থাকি যাব 1 তো এতিয়া আমি 2 নম্বৰটো কৰো তো 2 নম্বৰটোত আমাৰ কি দিয়া আছে তো 2 নম্বৰটোত আমাৰ দিয়া আছে যে সেমে দিয়া আছে ওকে তো ইয়াতে আমি লিখিম 10 26 ডিগ্ৰী আৰু তলত আমাৰ দিয়া আছে cot 64 ডিগ্ৰী তো আমাৰ ওপৰতটো আমি চেঞ্জ কৰিম তো ওপৰতটো চেঞ্জ কৰিলে আমাৰ হ'ব 10 থাকিলে আমাৰ কি হয় cot হয় তো ইয়াতে আছে আমাৰ 10a আছে ওকে তো 10a আছে a থাকিলে আমি কি লিখিব পাৰো cot 90 - a তো ইয়াতে আমাৰ 10 26 আছে তো আমি লিখিব পাৰো cot 90 - 26 ডিগ্ৰী ওকে আৰু তলত হ'ব cot 64 ডিগ্ৰী তো এতিয়া আমি কি কৰিব পাৰো ইয়াতে আমাৰ 90 ৰ পৰা 26 গলে 64 হ'ব তো ইয়াতে আমি লিখিব পাৰো cot 64 ডিগ্ৰী আৰু তলত আমাৰ কি হ'ব cot 64 ডিগ্ৰী আৰু এইটো কটাকটি কৰিলে আমাৰ হৈ যাব 1 এটো আমি কটাকটি কৰিম তো cot 64 ডিগ্ৰী 1 গুণ cot 64 ডিগ্ৰী ওকে তো ইয়াতে আমাৰ आंसर হৈ যাব 1 তেনেদৰে আমি এতিয়া কৰিম 3 নম্বৰটো তো 3 নম্বৰটো তো সেম হ'ব তো 3 নম্বৰটো তো দুটা আছে তো আমি এটা চেঞ্জ কৰিম ইয়াতে আছে cos 48 ডিগ্ৰী - sin 42 ডিগ্ৰী আছে
তো ইয়াৰ পৰা প্ৰথমটো আমি চেঞ্জ কৰি দিওঁ cos থাকিলে আমাৰ ইয়াতে আছে আমাৰ cos a সমান সমান আমাৰ হ'ব sin 90 minus a তো আমি ইয়াতে লিখিব পাৰো sin 90 minus 48 degree minus sin ইয়াতে ব্ৰেকেটটো দি দিম আৰু ইয়াতে আছে sin 42 degree তো আমাৰ ইয়াতে কি হ'ব sin 90 ৰ পৰা 48 গলে আমাৰ হয় 42 degree হ'ব minus sin 42 degree তো এটো আমাৰ কি হ'ব বিয়োগ কৰিলে আমাৰ কি হ'ব आंसर হ'ব 0 তো sin 42 ডিগ্ৰীৰ পৰা sin 42 ডিগ্ৰী বিয়োগ কৰিলে আমাৰ কি হয় 0 হ'ব এতিয়া আমি কৰিম sin নাম্বাৰটো একেই প্ৰায় একে ওকে তো একেই হ'ব গোটেই কেইটা প্ৰায় ইয়াতে আছে cosec 31 ডিগ্ৰী minus sec 59 ডিগ্ৰী ওকে তো এইটো আৰু 3 নাম্বাৰটো নিচিনা একেই হ'ব তো cosec আমি উলটাই দিম তো ইয়াতে আমাৰ আছে cosec a সমান সমান আমি কি লিখিব পাৰো sec 90 minus a তো ইয়াতে লিখিব পাৰো sec 90 minus 31 ডিগ্ৰী আৰু মাইনাস ইয়াতে আছে sec ইয়াতে কিমান আছিলে 59 ডিগ্ৰী তো এইটো আমাৰ 59 হয় তো এইটো আমাৰ 5 হয় ওকে তো ভালদৰে বুজা না যায় তো ইয়াতে 59 ডিগ্ৰী এতিয়া আমি কি লিখিব পাৰো sec 90 ৰ পৰা 31 গলে আমাৰ হ'ব 59 ডিগ্ৰী মাইনাস sec আমাৰ হ'ব 59 ডিগ্ৰী ওকে এতিয়া বিয়োগ কৰিলে আমাৰ হ'ব 0 তো সেম বস্তুৰ পৰা সেম বিয়োগ কৰিলে আমাৰ কি হয় 0 হয় তো sec 59 ডিগ্ৰী পৰা sec 59 ডিগ্ৰী বিয়োগ কৰিলে আমাৰ হ'ব आंसर হ'ব এতিয়া আমি কৰিম 5 নাম্বাৰটো তো 5 নাম্বাৰটো কাৰণে আমি গোটেইকেইটা মুছি দিও আগত ওকে আমি এইকেইটা মুছি দিও এতিয়া কৰিম আমি 5 নাম্বাৰটো তো 5 নাম্বাৰটো আমাৰ কি দিয়া আছে কোশ্চেন sin 35 ডিগ্ৰী তাৰপিছত sin 55 ডিগ্ৰী minus cos 35 ডিগ্ৰী আৰু এটা আছে cos 55 ডিগ্ৰী তো ইয়াতে আমি কি লিখিব পাৰো sin 35 sin 55 আছে তো ইয়াৰ পৰা আমি চেঞ্জ কৰিব লাগিব ওকে তো আমি sin টো চেঞ্জ কৰি দিও প্ৰথমটো চেঞ্জ কৰি দিও ওকে তো ইয়াতে 90 ৰ পৰা 35 গলে আমাৰ হৈ যাব 55 ওকে তো 55 হ'ব আমি চেঞ্জ কৰিম দুয়োটাই চেঞ্জ কৰিম এটো আমি চেঞ্জ কৰি দিম ওকে ইয়াতে cos আহি যাব তো sin 35 তাৰ মানে sin a আছে তো sin এর সূত্র আমার আছে cos 90 minus a তো ইয়াতে আমি লিখিব পাৰো কি যে cos ইয়াতে cos লিখিব পাৰো ইয়াতে লিখিব পাৰো 90 minus 35 এটো লিখিলো 35 আৰু এটো চেঞ্জ কৰি দিম ইয়াতে আমি লিখি দিম cos 90 minus কি হ'ব 55 ওকে তো 55 আমি মাইনাস কৰি দিম আৰু এটো সল তো যেতিয়া সাইডা থাকিব সাইডাৰ পৰা তুমি দুটা চেঞ্জ কৰিবা দুটা থাকিলে তুমি এটা চেঞ্জ কৰিবা ইয়াতে সাইডা আছে তো তুমি দুটা চেঞ্জ কৰিলা এতিয়া কি কৰিবা যেনেকুৱা আছে তেনেকুৱা লিখা পিছত আছে আমাৰ কি cos এটা আমাৰ cos আছে cos 35 ডিগ্ৰী আৰু ইয়াতে cos কি আছে 55 ডিগ্ৰী তেতিয়া আমি যদি এটো সমাধান কৰো কি হ'ব cos 90 ৰ পৰা 35 গুছি গলে আমাৰ 55 হ'ব তো আমি লিখিব পাৰো cos 55 ডিগ্ৰী আৰু ইয়াতেও cos আমাৰ হ'ব cos 90 ৰ পৰা 55 গলে 35 ডিগ্ৰী হ'ব minus cos 35 ডিগ্ৰী আৰু আছে cos 55 ডিগ্ৰী ওকে তো এতিয়া আমাৰ বিয়োগ কৰিলে আমাৰ কি হ'ব 0 হৈ যাব তো তুমি যদি ভালদৰে চোৱা ইয়াতেও আমাৰ কি আছে cos 55 ইয়াতেও আমাৰ cos 55 আছে আৰু পূৰণ আছে মাজত আকৌ cos 35 আছে cos 35 আছে তো সেম বস্তুই আছে তো সেম বস্তুৰ পৰা সেম বস্তু বিয়োগ কৰিলে আমাৰ কি হয় 0 হ'ব आंसर ওকে তো এতিয়া আমি 6 নাম্বাৰটো কৰিম তো 6 নাম্বাৰটো একেই হ'ব প্ৰায় ওকে তো 6 নাম্বাৰটো আমি যদি এটা কৰো ইয়াতে আমাৰ হ'ব 6 নাম্বাৰ ওকে তো ইয়াতে আমাৰ আছে 10 35 ডিগ্ৰী তাৰপিছত 10 60 ডিগ্ৰী আৰু ইয়াতে আছে 10 55 ডিগ্ৰী ওকে তো ইয়াতে আৰু এটা আছে 10 30 ডিগ্ৰী তো ইয়াতে আছে 10 30 ডিগ্ৰী ওকে তো এতিয়া আমি आंसरটো ওলাম তো ইয়াতে তুমি যদি কৰা ইয়াতে আছে এটা দুটা তিনিটা চাৰিটা ওকে তো চাৰিটা বস্তু আছে আৰু তুমি এই চাৰিটাৰ পৰা তুমি কি কৰিব পাৰা যিকোনো মানো বহাব পাৰা যেনেকৈ 10 60 ডিগ্ৰী মান জানা তুমি তো মান বহালে হ'ব আকৌ 10 30 ডিগ্ৰী মান জানা তুমি মান বহালে হ'ব নহলে হ'ব তুমি ডাইৰেক্ট এই চাৰিটাৰ পৰা তুমি দুটা চেঞ্জ কৰি দিবা চাবা যে একে এই সূত্ৰ মতে তুমি কৰিব পাৰা তুমি মান বহায়ও কৰিব পাৰা ওকে তেতিয়া আমি যদি এই সূত্ৰ মতে কৰো আমাৰ কি হ'ব 10 35 ক আমি চেঞ্জ কৰিম তো 10 35 ক চেঞ্জ কৰিলে ইয়াতে হ'ব আমাৰ cot 90 minus 35 ডিগ্ৰী তো এইটো সূত্ৰ আমাৰ ইয়াত আছে 10 35 এইটো আমাৰ 10 ৰ সূত্ৰ এইটো 10
ইয়াতে হ'ব cot 90 minus a এইটো সূত্ৰ আকৌ এইটো চেঞ্জ যদি কৰা তুমি কি হ'ব 10ক আমি কি লিখিব পাৰো cot 90 minus 60 ডিগ্ৰী আমি লিখিব পাৰো তাৰপিছত আমাৰ আছে 10 55 ডিগ্ৰী আৰু আছে 10 30 ডিগ্ৰী ওকে তো ইয়াতে আমাৰ কি হ'ব cot 90 ৰ পৰা 35 গুচি গ'লে আমাৰ 55 হ'ব তো ইয়াতে আমি লিখিব পাৰো cot 55 ডিগ্ৰী আর এটুকু আমি লিখব পারো cot 90 এর পর 60 গলে আমার হবে 30 ডিগ্রি আর ইয়াতে হবে আমার 10 55 আছে আর 10 আমার আছে 30 ডিগ্রি তো এতিয়া আৰু এটা সূত্ৰ তোমাৰ মনত কৰিব লাগিব যে সূত্ৰটো আছিল কি যে এনেকুৱা ধৰণৰ সূত্ৰ আছিল যে cot a সমান সমান 1/10 a তুমি যদি হাৰাংশ চোৱা কিতাপৰ হাৰাংশ চোৱা এনেকুৱা সূত্ৰ আছে তোমাৰ এটো আকৌ sin a সমান সমান 1/cosec a এনেকুৱা ধৰণৰ তোমাৰ সূত্ৰ আছে ওকে তো এতিয়া আমাৰ কটৰ যদি উলোটা আমাক লিখিব দিয়ে তে এইটো আমাৰ হ'ব 1/10 55 ডিগ্ৰী ওকে তো তুমি যিকোনো দুটাক উলোটাবা ইনটু মাজত একো নাই মানে ইনটু আছে তো cot 30 ডিগ্ৰী মানে 1/10 কি হ'ব 55 ডিগ্ৰী আকৌ ইয়াতে 10 55 ডিগ্ৰী আছে যিকোনো দুটাক উলোটাবা ওকে তো ইয়াতে পূৰণ আছে 10 30 ডিগ্ৰী তো এইটো আমাৰ 30 হ'ব ওকে তো এইটো 55 নহয় এইটো আমাৰ কি হ'ব 30 ডিগ্ৰী হ'ব ওকে তো এতিয়া আমি কাটিব পাৰো তো তুমি যদি ভালদৰে চোৱা এইটো তলত আমাৰ 10 55 ডিগ্ৰী আছে এইটোৰ লগত আমাৰ ওপৰৰ 10 55 ডিগ্ৰীটো কাটি দিব পাৰো আকৌ তলৰ 10 30 ডিগ্ৰীৰ লগত আমাৰ 10 30 ডিগ্ৰী ওপৰটো কাটি দিব পাৰো তো কাটিলে আমাৰ থাকি যাব 1 তো आंसर হ'ব আমাৰ 1 ওকে তো এতিয়া আমি 7 নাম্বাৰটো কৰিম তো এইটো আমি 7 নাম্বাৰটো কৰিম তো 7 নাম্বাৰটোৰ কাৰণে এইটো আমাৰ মুছি দিব লাগিব ওকে তো এইখিনি মুছি দিম তো ইয়াতে 7 নাম্বাৰটোত আমাৰ কি দিয়া আছে তো 7 নাম্বাৰটোত আমাৰ দিয়া আছে যে ওপৰত আছে আমাৰ cot 54 ডিগ্ৰী তলত আছে আমাৰ 10 36 ডিগ্ৰী প্লাস আকৌ ইয়াতে আছে আমাৰ 10 20 ডিগ্ৰী আৰু তলত দিয়া আছে আমাৰ cot 70 ডিগ্ৰী -2 তো এতিয়া আমি যদি চেঞ্জ কৰো ওকে তো এতিয়া আমি যদি চেঞ্জ কৰো আমাৰ কি হ'ব তো আমি চেঞ্জ কোনটোৰ পৰা কৰিম তো আমি এই দুটাৰ পৰা চেঞ্জ কৰিম আকৌ এই দুটাৰ পৰা এটা চেঞ্জ কৰিম তো দুটা থাকিলে এটা চেঞ্জ কৰিব লাগে তো এই দুটাৰ পৰা এটা চেঞ্জ কৰিম এই দুটাৰ পৰা এটা চেঞ্জ কৰিম যেহেতু চাৰিটা আছে ওকে তো আমি ওপৰটো চেঞ্জ কৰো কটক আমি লিখিম 10 কটক আমি লিখিম 10 10 লিখিলে আমাৰ কি হৈ যাব 90 -54 ডিগ্ৰী হ'ব এই সূত্ৰবিলাকৰ মতে ওকে তো তুমি যেতিয়া কটক 10 লিখি দিবা তেতিয়া 90 ৰ পৰা এই এটো আমাৰ বিয়োগ কৰি লাগিব ওকে আৰু তলত যেনেকুৱা আছে তেনেকুৱাই ৰাখিম 10 36 ডিগ্ৰী ইয়াতে প্লাস আমি কি কৰিম ওপৰটো ইয়াতো আমি চেঞ্জ কৰিম cot কি হ'ব 90 -20 ডিগ্ৰী আমাৰ কৰিব লাগিব আৰু তলত আমাৰ হ'ব যেনেকুৱা আছে তেনেকুৱাই cot 70 ডিগ্ৰী ওকে তো ইয়াতে -2 তো তুমি কি কৰিবা দুটাৰ পৰা যিকোনো এটাক চেঞ্জ কৰিবা ওকে তো চেঞ্জ কৰিলে আমাৰ হ'ব ওপৰত হৈ যাব আমাৰ এতিয়া 10 90 ৰ পৰা যদি তুমি বিয়োগ কৰা 54 তেতিয়া হ'ব 36 তো আমি লিখিব পাৰো 10 36 আৰু তলত হ'ব আমাৰ 10 36 হৈ যাব ইয়াতে প্লাস ইয়াতে আমাৰ কি হ'ব cot ইয়াতে 90 পৰা 20 গলে 70 ডিগ্ৰী হ'ব আৰু ইয়াতে cot 70 ডিগ্ৰী হৈ যাব ইয়াতে -2 তো এতিয়া আমাৰ কি হ'ব তো তুমি এইটো কাটি দিব পাৰা ওপৰটোৰ লগত তলটো কাটি দিব পাৰা সেম বস্তু আছে তো ইয়াতে আমাৰ হৈ যাব 1 তো 1 হৈ গল প্লাস এটো প্লাস আমাৰ হ'ব আৰু আকৌ এটো তুমি কাটি দিব পাৰা সেম বস্তু আছে এটো আমাৰ 0 হ'ব 70 ডিগ্ৰী আছিল ওকে এটো 70 ডিগ্ৰী আৰু এটো তো আমাৰ 1 হৈ যাব আৰু -2 তো এতিয়া তুমি যদি সোৱা 1 আৰু 1 যোগ কৰিলে আমাৰ 2 হ'ব আৰু -2 হ'ব আৰু এতিয়া আমাৰ কি হ'ব 0 হৈ যাব आंसर 7 নাম্বাৰটো আমাৰ आंसर হ'ব 0 এতিয়া আমি 8 নাম্বাৰটো কৰিম তো 8 নাম্বাৰটো প্ৰায় সেমে হ'ব ওকে তো 8 নাম্বাৰটো ইপিনে কৰিম 8 নাম্বাৰটো সেমে হ'ব প্ৰায় 8 নাম্বাৰটো ইয়াতে কি কোশ্চেন দিছে যে 3 আছে প্ৰথমত তাৰপিছত আছে ওপৰত আছে sin 23 ডিগ্ৰী আৰু তলত আছে আমাৰ cos 67 ডিগ্ৰী প্লাস 4 ওপৰত আছে আমাৰ sec 47 ডিগ্ৰী আৰু তলত আছে আমাৰ cosec 43 ডিগ্ৰী এতিয়া আমি কি কৰিম ইয়াতে কৰিম ইয়াতে আমাৰ 3 আছে 3 ঠাইত আমি 3 লিখিম 3 ইনটু আমি কি লিখিব পাৰো ইয়াতে আমাৰ সাইনক আমি চেঞ্জ কৰি দিম তো এই দুটাৰ পৰা এটা চেঞ্জ কৰি দিম তো সাইনৰ পৰা আমি চেঞ্জ কৰিলে আমাৰ কি হ'ব ইয়াতে cos হৈ যাব cos 90 -23 ডিগ্ৰী ওকে
আৰু তলতটো যেনেকুৱা আছে তেনেকুৱাই হ'ব +4 ইয়াতো আমি ওপৰতটো চেঞ্জ কৰি দিওঁ সেকক চেঞ্জ কৰিলে তো তুমি যদি ইয়াতে চোৱা সেকক চেঞ্জ কৰিলে কসেক লিখিব লাগিব কসেক ইয়াতে হ'ব 90 - 47 ডিগ্ৰী ওকে তো আৰু তলতটো যেনেকুৱা আছে তেনেকুৱাই থাকিব তলতটো আছে cos to cos 67 আছিলে এনেকুৱাই থাকিব আৰু এইটোতো cosec 43 ডিগ্ৰী আছিলে এতিয়া আমাৰ কি হ'ব তো তোমাৰ কি হ'ব ইয়াতে 3 ইনটু উপৰটো যদি চেঞ্জ কৰা তলতটো নিচিনা হ'ব cos 90 পৰা 23 গলে 67 ডিগ্ৰী হয় আৰু তলতটো যেনেকুৱা আছে তেনেকৈ হ'ব cos 67 ডিগ্ৰী ইয়াতেও +4 ওপৰত হ'ব আমাৰ cosec 43 ডিগ্ৰী তো 90 পৰা 47 গলে 43 হ'ব আৰু তলত হ'ব আমাৰ cosec 43 ডিগ্ৰী তেতিয়া আমি যদি কাটি দিও উপৰটো আৰু তলটো কাটি দিলে 1 এ থাকি যাব ইয়াতো আমি কাটি দিব পাৰো উপৰটো লগত তলটো তো কাটিলে আমাৰ কি হৈ যাব ইয়াতে 3 * 1 + 4 * 1 ইয়াতে 3 * 1 3 হ'ব আৰু 4 * 1 4 হৈ যাব তেতিয়া আমাৰ 3 আৰু 4 যোগ কৰিলে আমাৰ হ'ব 7 তো যেটো আমাৰ 8 নাম্বার আছে 8 নাম্বারটো आंसर হবে 7 হৈ যাব এতিয়া আমি 9 নাম্বারটো করি তো এতিয়া আমি 9 নাম্বারটো কৰিম তো 9 নাম্বার কোশ্চেনটো প্ৰথমত লিখি লও কি আছে 10 5 ডিগ্ৰী আকৌ আছে 10 25 ডিগ্ৰী তাৰপিছত আছে 10 30 ডিগ্ৰী ওকে তাৰপিছত আছে 10 65 ডিগ্ৰী আকৌ আছে 10 85 ডিগ্ৰী তো ইয়াতে আমাৰ চেঞ্জ কৰিব লাগিব তো তুমি ইয়াতে চোৱা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে তো পাঁচটা থাকিলে ইয়াতে আমাৰ বেজোড়া আছে ওকে তো জোড়া নাই তো ইয়াতে আমি কি কৰিম ইয়াতে 10 30 ডিগ্ৰীটো চেঞ্জ নকৰো তো 10 30 ডিগ্ৰী মানটো বহাই দিম ওকে তো আৰু ইয়াতে তো এটুক যদি আমি চেঞ্জ নকৰো 10 30 ডিগ্ৰী আমাৰ মান জানো ওকে তো মান যদি জানো 10 30 ডিগ্ৰী তো ইয়াক আমাৰ চেঞ্জ কৰিব নালাগে ওকে তো আমি কি কৰিম এই ইয়াতে আমাৰ থাকি যাব 4টা তো 4টাৰ পৰা আমি কৰিম দুটাকৈ চেঞ্জ কৰিম তো দুটা চেঞ্জ কৰিম 4টাৰ পৰা তো প্ৰথম দুটা আমি চেঞ্জ কৰি দিও প্ৰথম দুটা আমাৰ চেঞ্জ কৰিলে ইয়াতে 10ক আমি কি লিখিব পাৰো cot 90 - 5 লিখিব পাৰো আৰু ইয়াতে 10 25 আছে ইয়াতে আমি লিখিব পাৰো cot 90 - 25 এটা আমি লিখিব পাৰো তাৰপিছত আছে আমাৰ 10 যেনেকুৱা আছে তেনেকুৱা লিখি দিম 10 আছে আমাৰ 10 লিখি দিম ইয়াতে 10 30 ডিগ্ৰী আৰু ইপিনে হ'ব 10 65 ডিগ্ৰী আৰু ইয়াতে আছে 10 85 ডিগ্ৰী তো ইয়াতে আমাৰ মাইনাস কৰিলে আমাৰ কি হ'ব cot ইয়াতে 90 ৰ পৰা 5 গলে আমাৰ হ'ব 85 ওকে আৰু ইয়াতে থাকি যাব cot 90 ৰ পৰা 25 গুচি গলে আমাৰ থাকি যাব 65 তো ইয়াতে আমাৰ হ'ব 65 ওকে তো এইটো আমাৰ 65 এইটো মুছি দিও এইটো আমাৰ হ'ব 65 ডিগ্ৰী আৰু ইয়াতে থাকি যাব 10 30 ডিগ্ৰী তো 10 30 ডিগ্ৰী মান হয় আমাৰ 1/√3 ওকে তো আমি 1/√3 লিখিব পাৰো আৰু ইয়াতে আমাৰ আছে 10 65 ডিগ্ৰী আছে আৰু 10 85 ডিগ্ৰী আছে ওকে তো এতিয়া আমি কি কৰিব পাৰো উলটাম এতিয়া আমি কি কৰিম এইটো যেনেকুৱা সূত্ৰ আছিল sin সমান 1/cosec cot সমান 1/10 আমি ইয়াক লিখিব পাৰো cot আছে ইয়াক আমি লিখিব পাৰো 1/10 85 ডিগ্ৰী ওকে আকৌ ইয়াতে আমি cot আছে তো ইয়াকও মাজত পূৰণ দি কিনে মাজত একো নাই মানে পূৰণ আছে 1/10 ইয়াতে আমি লিখিব পাৰো 65 ডিগ্ৰী ইনটু ইয়াতে আছে আমাৰ 1/√3 আছে ইনটু ইয়াতে আমাৰ হ'ব 10 65ক আমি এনে যেনেকুৱা আছে তেনেকুৱাই লিখিম আকৌ ইয়াতে 10 85 আছে ওকে যেনেকুৱা আছে তেনেকুৱা লিখিম তো এতিয়া আমি কি কৰিব পাৰো কাটাকাটি কৰিব পাৰো তো তুমি যদি ভালদৰে চোৱা তলত 10 85 আছে ওপৰতো 10 85 আছে মাত পূৰণ আছিল এটো হা তাৰপিছত আকৌ 10 65 আছে ইয়াতো আমাৰ 10 65 আছে তো কাটি দিব পাৰো তো কাটিলে আমাৰ এইবিলাক থাকি যাব 1 1 এইবিলাক গোটেই কেইটাতে 1 থাকি যাব আৰু 1/√3 কেৱল থাকি যাব 1/√3 তো এইটোই আমাৰ आंसर হ'ব ওকে 1/√3 হ'ব তো আৰু এটা বস্তু কৰিব পাৰা ইখিনিও ৰাখিব পাৰা আৰু এটা কাম কৰিব পাৰা এই হৰটো পৰিমেয় কৰিব পাৰা তলত আমাৰ কি আছে অপৰিমেয় সংখ্যা আছে ৰুট আছে ৰুট ওভাৰটো উঠাবৰ কাৰণে তোমাৰ আৰু এটা কি কৰিব লাগিব √3 আৰু এটা √3 ইয়াতে পূৰণ কৰিব লাগিব তো তলত যদি পূৰণ কৰিছে ওপৰতো আমাৰ কি কৰিব √3 পূৰণ কৰিব লাগিব ওকে তো তলত যদি তুমি √3 দুটা √3 পূৰণ কৰা কি কৰিব এটা 3 হ'ব আৰু ওপৰত হৈ যাব √3 ওকে √3/3 তোমাৰ आंसर এটোও হ'ব পাৰে আৰু এটোও ৰাখিব পাৰা ওকে তো এনেদৰে তুমি 1 নম্বৰ অংককেইটা এনেদৰে তুমি কৰিব পাৰা আৰু এই অংকবিলাক কৰিব কাৰণে যিমান কেইটা অংক আছে 8.3 তো 8.3 যিমান কেইটা অংক আছে এক্সাৰসাইজ
8.3 যিমানকেইটা অংক আছে গোটেইকেইটা অংক কৰিবৰ কাৰণে তোমাৰ এই সূত্ৰবিলাক মুখস্থ কৰিব লাগিব। এই সূত্ৰবিলাক তুমি মুখস্থ কৰিবা। ওকে